হৰ্ণবিল দৰে এইবেলিও আমি বাবাদাৰক নাটগাম প্ৰাংগণত বহাগ বিহু উদযাপন কৰিবলৈ লৈছোঁ। এইবাৰৰ বহাগটো অলপ বেলেগ। আমি এইবাৰ জুবিনবিহীন প্ৰথমটো বহাগ, গতিকে এইবাৰৰ বিহুটো অলপ দুখেৰে আমি উদযাপন কৰিব লগা হৈছে। আৰু এই বিহুখন আমাৰ যোৱাকালি উদযাপন কৰিব লগা আছিল, কিন্তু আপোনালোকে জ্ঞাত যে যোৱা পৰহি ৰাতি আমাৰ নলবাৰী জিলাৰে হাৰিভাঙাৰ এটা বিহুৱা দল, ভাস্কৰজ্যোতি বিহুৱা দল, তেওঁলোকে বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাতে হঠাৎ তেখেতসকলৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈ আমি এগৰাকী বিহুৱতীক হেৰাব লগা হয়, যিগৰাকী অকল বিহুৱতীয়ে নাছিল, এগৰাকী অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা আছিল, এগৰাকী সু গায়িকা আছিল। গতিকে তেখেতক হেৰুৱাই, অকালতে হেৰুৱাই গোটেই অসম মৰ্মাহত হৈছে। আৰু সেয়ে আমি যোৱাকালি বিহুখন উদযাপন কৰাৰ বাবে আমাৰ মানসিকতা আছিলে, সেইবাবে আমি যোৱাকালি বিহুখন বাতিল কৰি আজি আমি বিহুখন উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে ৰাতিপুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচী এই অঞ্চলৰ ৰাইজৰ সহযোগত সাফল্যমণ্ডিতভাৱে হৈ গৈছে। আৰু এই বিহুতো আমি বিহুৱা দল আমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে কেইবাটাও বিহুৱা দল আমাৰ মাজত আহি পাইছে, তেওঁলোকে বিহু প্ৰদৰ্শন কৰি আছে। আৰু এই বিহুৰ লগত সংগতি ৰাখি আমি এখন একক নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ইতিমধ্যে বহু অঞ্চলৰ পৰাই একক নৃত্য প্ৰতিযোগীসমূহ আহিছে, তেওঁলোকে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বাকী আৰু বহু বিহুৱা দল আমাৰ মাজত আহি থাকিব। গতিকে বাকী বিহুৱা দলৰ এই বিহু প্ৰদৰ্শনখিনি আপোনালোকৰ ৰাইজৰ সহযোগত আমি সাফল্যমণ্ডিতভাৱে হৈ যাব বুলি আশা ৰাখিছোঁ। ডেন্স গ্ৰুপটোৰ নাম হৈছে মিলিজুলি ডেন্স গ্ৰুপ। আমি 2018 চনৰ পৰা কৰি আছোঁ। বৰ্তমান এতিয়া আমাৰ ৰিহাৰ্চল হয় লাউঠাৰীত। আমাৰ ডেন্স গ্ৰুপটো লাউঠাৰী দিয়া গৈছে, নলবাৰী ডিষ্ট্ৰিক্টৰ হয়। আৰু সকলো ৰাইজে যে আমাক নিমন্ত্ৰণ কৰে, য'তে নিমন্ত্ৰণ কৰে আমি ততে যাম। এটা কণ্টেক্ট নম্বৰ দিয়া যাব আৰু ভাল ডেন্স দেখা পাব। বৰ্তমান আজি আমি ষ্টেজ নাচা নাই, মুকলি বিহুত প্ৰগ্ৰাম কৰা হৈছে। ষ্টেজত আমাৰ আৰু বেছি ভাল হয়। গোটেইখিনি আমাৰ আছে, গোটেইখিনি ল'ৰা ছোৱালী দেখাই পাইছে। বাকী আমাৰ এইখিনিতে ক'ব কথাখিনি, তুমি অলপ কৈ দিয়া। বৰ্তমান বৰক্ষেত্ৰী হয়, নলবাৰী ডিষ্ট্ৰিক্ট। আৰু লগতে প্ৰথম প্ৰগ্ৰাম আমি কৰিছোঁ উলুবাৰী, ছেকেণ্ড হৈছে টেঙাবাৰী, লাষ্ট টাইমত আমি কৰিলোঁ নিষ্টাপা, তাৰপিছত আপোনাৰ জয়সাগৰ, বহুত জেগাত কৰা গৈছে প্ৰগ্ৰাম। বৰ্তমান নাম নাই এতিয়া, যিহেতু এগ্ৰিমেণ্ট কৰা আছে। জয় অসম। আশা কৰোঁ সকলোৱে যে আমাক নিমন্ত্ৰণ কৰে আমি যাব পাৰোঁ। আমি চিকুণ চেংৰি দলটোৰ পৰা আপোনালোকক শ্ৰদ্ধা জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজক আমি আন্তৰিকতাৰে ৰঙালী বিহুৰ ওলগ জনাইছোঁ। দেৰিকৈ হ'লেও যিহেতুকে বহাগৰ আজি 7-8 তাৰিখ পাৰ হৈ গ'ল। তো আপোনালোকক এটাই ক'ম, জুবিন দা বৰ্তমানলৈকে ন্যায় পোৱা নাই। তেখেতক শ্ৰদ্ধাঞ্জলি হিচাপে আমি অনুষ্ঠান এটা কৰিছোঁ আমাৰ শুৱালকুছি বংশৰ পৰা, চিকুণ চেংৰি নৃত্য দলৰ পৰা। তো জুবিন দাৰ গানৰ ওপৰত আছে আৰু গোটেইখিনি ৰিমিক্স টাইপকৈ বনোৱা হৈছে। তো আমি প্ৰদৰ্শন বহুকেইটা ঠাইত কৰিলোঁ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে কৰিছোঁ। বৰ্তমান ছ'চিয়েল মিডিয়াত আমাৰ ভাইৰেল হৈ আছে, আপোনালোকে গম পাবই চালে। তো মঙলদৈ, চিপাঝাৰ, গোৰেশ্বৰ, এইফালে নলবাৰী সকলোতে আমি প্ৰগ্ৰেম কৰিছোঁ। আজি আপোনালোকৰ ইয়ালৈ আহিছোঁ, জাগ্ৰালে। তো ভালে লাগিছে আপোনালোকৰ ইয়াত আহি পিনে। তো বতৰ অলপ বেয়া, তথাপিও অনুষ্ঠানটো চলি যাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে আমাৰ নৃত্য দলটিক আগবঢ়াই